মাজত আৰু এটা দিন তাৰ পাছতেই প্ৰিয় শিল্পী জুবিন দাৰ 53 সংখ্যক জন্মদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন দাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু ৰাজ্য চৰকাৰে হওক বা বিভিন্ন দল সংগঠনে জুবিন দাক কৰি বহুকেইটা কাৰ্যসূচী হাতত লৈছে সমান্তৰালকৈ প্ৰিয় বন্ধু ইতিমধ্যে সকলো এখন চিনাকি মুখ মানস ৰবিনে প্ৰিয় বন্ধুক উপহাৰ হিচাপে এটি গীতেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছে এই মুহূৰ্তত মানস দা মোৰ লগত আছে মই পোনপটীয়াভাৱে তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ মই ৰাজগড়ৰ এটা ষ্টুডিঅ'ত আছোঁ আৰু ইতিমধ্যে এই যিটো বিশেষ গীতটোৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে 17 তাৰিখে মাজনিশা ইউটিউবত সকলোৱে এই যিটো বন্ধুৱে দিয়া বন্ধুক উপহাৰ সকলোৱে গীতটো শুনিবলৈ পাব মই মানস দাৰ কাষলৈ আহিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে 17 তাৰিখে মাজনিশা আপোনালোকে এই গীতটি মুকলি কৰিব এইটো মানে গান এটাতো কৰিম বুলি মই ভবাই নাছিলোঁ আচলতে কিবা ভাৱ এটা আহিলে যিদিনা গৰিমাবুক এই দাদাৰ অস্থি বিসৰ্জন দিয়া দেখিলোঁ সেইদিনাই মনলৈ ভাৱটো আহিলে যে কাহানিও নাভাগৰা মানুহজন ভাগৰিলা সাগৰৰ নীলিম বুকুত আমি কেনেকৈ মানি লওঁ মানে কোনো অসমীয়াই যিটো কথা মানি ল'ব পৰা নাছিল সেই ভাৱটোক লৈ এই গানটোৰ সৃষ্টি আৰু সৃষ্টি হোৱাৰ পিছততো তাক লালন পালন কৰাৰ দায়িত্ব আহে কষ্ট হৈছে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ ইমান বৰ্ণময় এটা জীৱন পৰিক্ৰমাক এটা সৰু গীতত আবদ্ধ কৰাটো বৰ টান কাম তথাপি মই চেষ্টা কৰিছোঁ কিবা ক্ৰুটি ৰৈ গৈছে যদি মাৰ্জনা কৰিব আৰু অসমৰ আটাইবোৰ কণ্ঠশিল্পীয়ে খুব সুন্দৰভাৱে সহযোগ কৰিছে আৰু গীতটি 17 তাৰিখে ৰাতি 12 বজাত মানে তেখেতৰ জন্মদিনটো আৰম্ভৰ প্ৰথম পোহৰৰ পৰাই ৰাইজে শুনিবলৈ পাব দাদা কোনটো চেনেলত পাব আপুনি যদি কৈ এইটো ইউটিউব চেনেল মোৰ নিজৰ এটা চেনেল আছে মানস ৰবিন বুলি এইটো জুবিনদাৰ গানেই আছে তাত চব তাতে পাব আৰু সকলোৱে শুনিব এবাৰ আপোনালোকে শুনাৰ লগতে মই ভাবোঁ দাদাই শুনি ভাল পালে মোৰ বেছি ভাল লাগিব তেখেতে যদি কয় যে বঢ়িয়া হৈছে মোৰ বেছি ভাল লাগিব নাজানো তেওঁ এতিয়া কেনেকুৱা পায় মই চেষ্টা কৰিছোঁ ইতিমধ্যে এই গীতটিত প্ৰায় সম্পূৰ্ণ হৈছে কাম কোন শিল্পী আছে জড়িত বহু শিল্পী আছে কল্লোল বৰঠাকুৰ ৰাকেশ ৰিয়ান বৰ্ণালী পাপৰি গগৈ অনুষ্কা তৰংগিনী ৰূপাংকিতা পাপৰি আহিছে নিৰ্মালী দাস আহি পাবহি অলপ পিছত বৰ্ণালী কলিতা অহা কথা সুবাসনা অহা কথা বিভিন্ন শিল্পী আহিব আটাইবোৰে গাব সকলোৰে মৰম আছে দাদাৰ প্ৰতি আৰু সেইধৰণে আগবাঢ়িছোঁ সকলো এক হৈ সমাজখনৰ যাতে একতাটো বৰ্তি থাকে জুবিনদাৰ গান চিনেমা তেখেতেতো দি থৈ গৈছে তাৰ লগতে তেখেতৰ কিছুমান আদৰ্শ আছে প্ৰকৃতি প্ৰেম হওক জীৱ জন্তুৰ বন্যপ্ৰাণীৰ প্ৰতি প্ৰেম তেখেতৰ দুখীয়া নিচলাৰ প্ৰতি মৰম দিব্যাংগসকলৰ প্ৰতি তেখেতৰ মৰম বা মানুহক সহায় কৰাৰ যিটো প্ৰৱণতা কোনো ধৰণৰ ধৰ্ম বা মানে জাতিগত বান্ধোনত বান্ধ খাই নথকাৰ যিটো তেখেতৰ মন সেই আটাইবোৰ এটা আদৰ্শ এটা আদৰ্শক কি কৰে ৰিপ্ৰেজেণ্ট কৰে সেই গোটেই কথাবোৰে প্ৰাসংগিক হ'ব লাগিব অনাগত দিনতো আৰু তেখেতৰ সৃষ্টিৰাজি তেখেতে নিজে 100 বছৰমানলৈকে জীয়াই থকাকৈ কৰি থৈ গৈছে গতিকে নতুন প্ৰজন্মৰ এইটোৱে দায়িত্ব হ'ব যে তেখেতৰ সৃষ্টিৰাজিক অনাগত 1000 বছৰলৈ যাতে লৈ যাব পাৰে আৰু তাৰ লগতে আৰু এটা অনুৰোধ জনাম এই কিছুমান বস্তু এবাৰ বাৰু প্ৰথম কাৰণে নিৰ্ধাৰণ হোৱা নাই জুবিনদাৰ জন্মদিনটো কি নামেৰে উদযাপন হ'ব সেইটো এটা একেবাৰে চেণ্ট্ৰেলাইজ এটাই নাম হ'লে মানে ভাল হ'ব বুলি মই অনুভৱ কৰোঁ গতিকে সেই জন্মদিনৰ দিনাই যাতে সেই ধৰণৰ এটা সিদ্ধান্তও সকলোৱে লয় লগে ভাগে যে জুবিন গাৰ্গৰ বাৰ্থডেটোক আমুক নামেৰে জনা যাব যেনেকৈ আমি শিল্পী দিৱস কওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বা আমাৰ বিষ্ণুৰাভা দিৱস হয় তেনেকৈ এটা খুব সুন্দৰ নাম এটা যদি দিয়া যায় বৰ ভাল লাগিব গানটো কৰোঁতে অলপ কষ্টও হৈছে আপোনাৰ বহুত কষ্ট হৈছে মানে
মই বহুত দিনৰ পিছত গান কৰিছোঁ আৰু মই বহুত বছৰ গান কৰাও নাই কৰিছোঁ চব মানে টোপনি গতি কালি বহুত ৰাতিকে গৈছোঁ আজি এতিয়া আহিছোঁহে অলপ আগতে আজি শেষ কৰিম আৰু গোটেই সমাপ্ত কৰিম জুবিনদাৰ সৃষ্টিৰাজিসমূহ ধৰি ৰখাৰ ক্ষেত্ৰতো কিন্তু বন্ধু মানস ৰবীনৰো কিন্তু যথেষ্ট দায়িত্ব আছে অকল মোৰ বুলিয়ে নহয় প্ৰত্যেকজনৰে আছে গতিকে সেইখিনি লাইনত এইখিনি মানুহে কাম কৰি আছে সকলোৱে নিজৰ নিজৰ ধৰণে চেষ্টা কৰিছে মই কালি লিখিছোঁৱে যে আমাৰ জ্যোতিশংকৰ ভট্টাচাৰ্যই বৰ ধুনীয়া এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে দেখি ইমান ভাল লাগিছে ইমান জীৱন্ত গতিকে সেই কামটোক মই খুব অন্তৰৰ পৰা এপ্ৰিচিয়েট কৰিছোঁ ঠিক একেদৰে আমাৰ নীলিম মহন্ত চিত্ৰশিল্পী তেখেতে বহু বছৰ আগতে এই লখিমপুৰ বাইপাছত মন যায় বুলি এখন পোষ্টাৰ আঁকিছিলে জুবিনদাৰ পেইণ্টিং বহুত দিন হৈ গ'ল অকণমান উৱলি যোৱা নিচিনা হৈছিলে এতিয়া বাৰ্থডে বুলি একদম চিকচিকাই তুলিছে সকলোৱে নিজৰ নিজৰ ধৰণে কৰিছে কোনোবাই নাহৰ পুলি ৰোপণ কৰাৰ লৈছে কোনোবাই ব্লাড ডনেশ্যনৰ কথা ভাবিছে কোনোবাই শুৱনি অনুষ্ঠান পাতিছে সকলোৱে নিজৰ নিজৰ ধৰণে কাম কৰিছে কোনোবাই কিতাপ লিখিছে সেইদিনা ৰবীন বড়ো ডাঙৰীয়াক দেখিলোঁ জুবিনদাৰ কিবা বৌদ্ধৰ ধৰণে এটা ৰূপ অংকন কৰি গৰিমা বড়োৰ হাতত প্ৰদান কৰিছে বৰ সুন্দৰ ছবি হৈছে সেইখন কিন্তু মই বিচাৰোঁ আৰু কেইখনমান ছবি হ'ব লাগে আচলতে এখন জুবিনদাৰ মহাদেৱৰ লগত যিটো তেখেতৰ ৰিলেশ্যন বুলি মই আছে বুলি মই ভাবোঁ তেনেকুৱা এখন ছবি মই নিজে আঁকিব জনা হ'লে আঁকিলোহেঁতেন মই আঁকিব একেবাৰে নাজানো ছবি আৰু হাতৰ কামত আগতে মানে শূন্য পোৱা ল'ৰা গতিকে মই আঁকিব নাজানো কিন্তু মোৰ মনলৈ সেই ভাৱটো বাৰে বাৰে আহি আছে যে মহাদেৱৰ নিচিনা এখন ছবি যদি তেখেতৰ হয় বা শ্ৰীকৃষ্ণৰ লগত যদি এখন ছবি হয় এনে কিবা AI গৈ কোনোবাই কোনোবাই বনাইছে সেইটো নহয় হাতেৰে অংকন কৰা এখন পৰ্ট্ৰেইট বা এখন ছবি আৰু তেনেকুৱা দুখন ছবিৰ অভাৱ অনুভৱ কৰিছোঁ বাকী মাদাম টুছু মিউজিয়ামত তেখেতৰ এটা মমৰ মূৰ্তি প্ৰতিষ্ঠাৰ কাৰণে আমাৰ তেখেতৰ নাম ডান হিল হপায় UK নিবাসী তেখেতসকলে চেষ্টা কৰিছে সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত চেষ্টা কৰিছে আৰু গোটেই কামখিনি সমূহীয়াভাৱে সম্পন্ন হ'ব বুলি আমি আশাবাদী জন্মদিনৰ দিনা আপুনি গুৱাহাটীতে থাকিব মই থাকিম দুদিন থাকিম 17-18 থাকিম বুলি ঠিক কৰিছোঁ বিভিন্ন অনুষ্ঠান পাতিছে সকলোলৈকে যাম য'ত যিমান পাৰোঁ মাতিছে নেমাতিছে কথা নাই দাদাৰ বাৰ্থডে বুলিয়ে সকলোলৈকে যাম ধন্যবাদ জনাইছোঁ সেয়া আছিল জুবিনদাৰ বন্ধু মানস ৰবীন ইতিমধ্যে এই যিটো গীত এই গীতটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে 17 তাৰিখে মাজনিশা প্ৰিয় বন্ধু জুবিনদাৰ জন্মদিন উপলক্ষে তেওঁ মুকলি কৰিব